Hello everyone, welcome to Study Inside. এইটো ভিডিঅ'ত আমি APSC CCE Prelims 2020 এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে সেই গোটেই এনালাইচিছটো আমি এইটো ভিডিঅ'ত কৰিম। গতিকে বহুতে আপোনালোকৰ কমেণ্ট কৰি আছিলে, বহুতে ইয়াৰ ওপৰত কুৱেৰিজ দি আছিলে মোক পাৰ্চনেলি। গতিকে সেইবাবে এই ভিডিঅ'টো লৈ আহিছোঁ। ইয়াৰ আগতে আপোনালোকক কৈ থওঁ ডিছক্লেইমাৰ যে এই গোটেই ভিডিঅ'টো বা এই গোটেই কাট অফ যিটো আমি ইয়াত এনালাইচিছ কৰিছোঁ গোটেইখিনি আনঅফিচিয়েল হয় আৰু এটা এষ্টিমেটেড কেলকুলেশ্যনহে হয়। গতিকে ইয়াত যাতে আপোনালোকে কণ্ট্ৰভাৰ্চি নকৰে, আপোনালোকৰ যদি কিবা অপিনিয়ন মতামত থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। কিন্তু এইটো এটা এষ্টিমেটেড কেলকুলেশ্যন হয়। যোৱা বছৰৰ যেটো ৰিজাল্ট বা যিখিনি ৰিজাৰ্ভেশ্যন বা যিখিনি আমি এনালাইচিছ কৰি পাইছোঁ, তো তাৰ ভিত্তিতহে এই যিখিনি আনঅফিচিয়েল কাট অফ আমি এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। চ' আই হোপ আপোনালোকে কোঅপাৰেট কৰিব। চ' আমি যদি কাট অফ কিহৰ ওপৰত ডিপেণ্ড কৰে তেতিয়াহ'লে মনত ৰাখিব এই ফেক্টৰ কেইটা হৈছে ইম্পৰ্টেণ্ট ফেক্টৰ যাৰ ওপৰত কাট অফ ডিপেণ্ড কৰে যিকোনো এটা এক্সামিনেশ্যনৰ। তো তাৰ ভিতৰত হৈছে ষ্টেণ্ডাৰ্ড লেভেল অফ পেপাৰ এণ্ড ডিফাৰেণ্ট ষ্টেজেছ। তো ডেফিনেটলি তো এক্সামটোৰ ষ্টেণ্ডাৰ্ড কিমান হৈছে পেপাৰখনৰ, তাৰ উপৰি লেভেল অফ পেপাৰ বা আমি ক'ব পাৰোঁ ডিফিকাল্টি লেভেল। চ' ডিফিকাল্টি লেভেল কোনটো ষ্টেজত থাকে, ইয়াৰ উপৰি ডিফাৰেণ্ট ষ্টেজেছ লাইক টিয়াৰ 1 টিয়াৰ 2 এনেকুৱা যদি ষ্টেজ বেছি থাকে তেতিয়াহ'লে ডেফিনেটলি কি হয় আপোনাৰ কাট অফ মাৰ্কটো অলপ কমি যায়। লাইক আমি APSCত ক'ব পাৰোঁ প্ৰিলিমছ আছে, মেইনছ আছে, দেন ইণ্টাৰভিউ। তো তিনিটা ষ্টেজত যেতিয়া ৰিক্ৰুইটমেণ্ট হ'ব, তো সেই ক্ষেত্ৰত কি হয় কাট অফটো অকণ কম আহে, কাৰণ কি সেই ক্ষেত্ৰত আমাক নাম্বাৰ অফ কেণ্ডিডেটছ চিলেক্টেডটো বেছি হ'ব ডেফিনেটলি। তো সেইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় ফাৰ্ষ্ট। ছেকেণ্ডলি এপিয়াৰিং কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব, কাৰণ কিমানখিনি কেণ্ডিডেটে এপিয়াৰ কৰিছে। তো ডেফিনেটলি তাৰ ওপৰত চিলেকশ্যনটো হ'ব যিহেতু, গতিকে তাৰ ওপৰতো ডিপেণ্ড কৰে কাট অফ মাৰ্কছ। নেগেটিভ মাৰ্কিঙৰ ওপৰত ডিপেণ্ড কৰে, যিটো যোৱাবাৰ নাছিলে। 2018ত লাষ্ট টাইম যেতিয়া হৈছিলে APSC, তাত কোনো নিগেটিভ মাৰ্কিং নাছিলে। তাৰোপৰি তাত CSAT পেপাৰখন নাছিলে। তো CSAT যিখন পেপাৰ সেইখন হয় কমপ্লিটলি ৰিজনিং, মেথছ বা কম্প্ৰেহেনশ্যনৰ ওপৰত। তো গতিকে ইয়াত কি হয়, যিখিনি আৰ্টছ বেকগ্ৰাউণ্ড বা নৰ্মেল গ্ৰেজুৱেশ্যন কৰিছে, তো তেওঁলোকৰ ক্ষেত্ৰত কিছু ডিফিকাল্টিজ দেখা যায়। যদিও তাত কিছুমান এক্সেপশ্যন আছে, কিছুমান আৰ্টছৰ ষ্টুডেণ্টো বাৰু CSAT পেপাৰখন ভাল কৰিছে বা তেওঁলোকে মেথছত বা ৰিজনিঙত ভাল হয়। কিন্তু অভাৰঅল যদি আমি চাবলৈ যাওঁ, যিখিনি ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় বা যিখিনি ইঞ্জিনিয়াৰিং কৰি আহিছে, তো তেওঁলোকৰ কাৰণে কিছু ইজি হয়। তো এই ক্ষেত্ৰত CSATে যথেষ্ট ভূমিকা গ্ৰহণ কৰিব। আৰু বহুতৰ এনেকুৱা আমি শুনিবলৈ পাইছোঁ কমেণ্টত বা তেনেকুৱা আমাক পাৰ্চনেলি মেছেজ কৰিছে যে CSAT পেপাৰখন আপোনাৰ টাৰ্মিনেলত ৰৈ আছে, হয়তো হ'ব পাৰে নহ'ব পাৰে তেনেকুৱা। তো কিছুমানে 60 to 70 এক্সপেক্ট কৰিছে। যদি বাই চান্স 67 মান পাই যায় তো ক্লিয়াৰ হ'ব, আদাৰৱাইজ সেইখনত ক্লিয়াৰ নহ'ব। তো সেই ক্ষেত্ৰতো কাট অফ ডিপেণ্ড কৰিব। কোনোবাই যদি 130 প্লাছো পায় GS 1ত, তেতিয়াহ'লে ডেফিনেটলি এই স্ক'ৰটো তেওঁক ফেল কৰাই দিব। তো সেইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয়, নেগেটিভ মাৰ্কিং প্লাছ CSAT পেপাৰখন যিটো ইণ্ট্ৰডিউচ কৰিছে 2020ত। ইয়াৰ উপৰি ডিউৰেশ্যন অফ টেষ্ট, এইটো নৰ্মেলি ডিউৰেশ্যন অফ টেষ্টটো কাট অফৰ ওপৰত ডাইৰেক্টলি যদিও ডিপেণ্ডেণ্ট নহয়, কিন্তু আপুনি যদি চাই, যদি এটা এক্সামিনেশ্যনৰ যিটো ডিউৰেশ্যন, তো তাত কিছু আমি দেখা পাওঁ কিছু প্ৰভাৱ থকা। যেনেকৈ আমি যদি চাবলৈ যাওঁ IBPS বা ধৰক বেংকিঙৰ এক্সামিনেশ্যনবিলাকত তাত 90 মিনিটছ দিয়া হয় বা কেতিয়াবা 1 আৱাৰো দিয়া হয়। তো সেই ক্ষেত্ৰত 2 আৱাৰ আমাক দিয়া হৈছে, এটা ছাফিচিয়েণ্ট টাইম দিয়া হৈছে। তো এই ক্ষেত্ৰত ই অলপ ভূমিকা গ্ৰহণ কৰে। 2 আৱাৰ টাইম যিহেতু দিয়া হৈছে, 100টা কুৱেশ্যন, অনলি GK, অনলি জেনেৰেল এৱেৰনেছ। তো সেই ক্ষেত্ৰত এই ফেক্টৰটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয়। টোটেল নাম্বাৰ অফ পষ্ট এণ্ড ৰিজাৰ্ভেশ্যন, তো ডেফিনেটলি ৰিজাৰ্ভেশ্যন কিমান আছে, টোটেল পোষ্ট কিমান আছে, তাৰ ওপৰতে ডিপেণ্ড কৰে কাট অফ মাৰ্কছ, ৰাইট। তো বিফৰ ষ্টাৰ্টিং দ্য ভিডিঅ', বিফৰ গোয়িং টু দ্য ফাইনেল এনালাইচিছ, আমি আপোনালোকক এটা ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ। তো বহুতে কৈ আছিলে যে 0.25 নেগেটিভ মাৰ্কিং হয়। এণ্ড ইনফেক্ট ময়ো প্ৰথমতে ভাবিছিলোঁ 0.25 হয়, কিন্তু যেতিয়া ভালকৈ চালোঁ আচলতে 0.25 নহয়। তো ইয়াত লিখা আছে 0.25, ইয়াতে মাৰ্কছ বুলি লিখা নাই, কিন্তু 0.25 বুলি 1/4 বুলি লিখা আছে। 1/4, that is 0.25 of the marks assigned to the particular question, এনেকৈ লিখা আছে কিছু। তো ইয়াত কোৱা হৈছে যে 0.25, বহুতে ভাবিছে 0.25 মাৰ্কছ নহয়, 0.25 মাৰ্কছ লিখা নাই বা ইয়াত পাৰ্চেণ্টেজ চিম্বলটো দিয়া নাই। তো বহুতে কৈ আছে 0.25 পাৰ্চেণ্টেজ কেনেকৈ হ'ব যদি পাৰ্চেণ্টেজটো দিয়াই নাই। তো মনত ৰাখিব 1/4ক আমি যদি পাৰ্চেণ্টেজত লৈ যাওঁ, মানে 4/1 ইয়াক আমি 0.25 বুলিয়ে ক'ব পাৰোঁ। কিন্তু আৰু আমাৰ কোৱাৰ দৰকাৰ নাই যে এইটো 25% হয়। যিসকলৰ মেথছৰ ওপৰত কমাণ্ড আছে তেওঁলোকে ডেফিনেটলি বুজি পাইছে যে 0.25 মানে হৈছে 25%, ৰাইট। 0.25 মানে 25%, তাক কোনো বিশেষ বেলেগ বিশ্লেষণ বা বেলেগ এনালাইচিছ নালাগে। তো ডেফিনেটলি 2 মাৰ্কছ যদি আছে, তো তাৰ 1/4 অৰ্থাৎ হাফ মাৰ্ক, 0.5 মাৰ্ক নেগেটিভ হয়। তো এইটো ক্ষেত্ৰতো বহুতে নেগেটিভ মাৰ্কিংটো কাউণ্ট 0.25কৈ কৰিছে। তো নিজৰ ছেটিছফেকশ্যনৰ কাৰণে বহুতে 0.25 কৈ আছে, যদিও নহয়, একচুৱেলি ৰিয়েলিটি হয় 0.5 মাৰ্ক পাৰ কুৱেশ্যন, যিহেতু 2 মাৰ্কছ এছাইন কৰা আছে GS 1ত, ৰাইট।
তো এইটো ক্ষেত্ৰত কি হয় বহুতৰ নেগেটিভ মাৰ্কিং বেছি হ'ব কিছুমানে দেখিছোঁ মই এটি স্পেচিয়েল পল দিছিলোঁ তাত 120 প্লাছ বেছিভাগে দি আছে 50% প্লাছ ষ্টুডেণ্টে কি দি আছে যে 120 প্লাছ পাব তেওঁলোকে কিন্তু ইয়াত কিন্তু কিছুমান আছে যোনে মানে নেগেটিভ মাৰ্কিংটো কিছুমান ষ্টুডেণ্ট আছে নেগেটিভ মাৰ্কিংটো কাউণ্ট 0.25 কৈ কৰিছে আকৌ কিছুমানে নিজৰ এনালাইচিছ কৰা নাই কাৰণ কি হয় কিছুমান কুৱেশ্যন নিজে কাৰেক্ট বুলি ভাবি আছে কিন্তু বিশ্লেষণ কৰি চোৱা নাই তো সেই ক্ষেত্ৰত তাত কিছুমান আহিব তাত কিছুমান ইম্পৰ্টেণ্ট ফেক্টৰ আহি যায় তো তেওঁলোকৰ অলপ মাৰ্কছ কমিব পাৰে কিন্তু ওভাৰঅল যদি আমি চাবলৈ যাওঁ যিখন GS 1 পেপাৰ সেইখন পেপাৰ নৰ্মেল লেভেলৰে আছিল বা আমি ক'ব পাৰোঁ ইজি টু মডাৰেট লেভেল ইজি টু মডাৰেট তো বেছিভাগ কুৱেশ্যন ইজিয়ে আছিলে তাৰ ভিতৰত যিখিনি IR কুৱেশ্যন আছিলে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু তাৰোপৰি কাৰেণ্ট এফেয়াৰ্ছ যিখিনি আছিলে সেইখিনি অকণ হাৰ্ড আছিলে আৰু কিছুমান আউটডেটেডো আছিলে অলপমান তো বাকী যদি আমি চাবলৈ যাওঁ বহুত ইজি কুৱেশ্যন আছিলে অসম হিষ্ট্ৰী যদি আমি চাবলৈ যাওঁ মল্লদেৱ বা ষ্টেট ট্ৰি হলং তো তেনেকুৱা ধৰণৰ ডিব্ৰুগড় TCT এইবিলাক কুৱেশ্যনছ ইজিয়ে আছিলে আৰু যিসকল ল'ৰা ছোৱালীয়ে 2 বছৰ 3 বছৰৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণেতো পানীৰ নিচিনা হ'ব তো সেই ক্ষেত্ৰত এনেকুৱা নহয় যে কাট অফটো 80 ওচৰতো যাব বহুতে কৈ আছে যে কাট অফ বহুত কম যাব ইমান সহজ পেপাৰ নহয় তেনেকুৱা নহয় পেপাৰখন সহজে আছিলে কিন্তু ইয়াত মেইন ফেক্টৰটো হৈছে CSAT আৰু নেগেটিভ মাৰ্কিং ৰাইট তো কিছুমান ষ্টুডেণ্টে কি কৰিব নেগেটিভ বহুত বেছি নেগেটিভ স্ক'ৰ কৰিব আৰু ইয়াৰ উপৰি ইম্পৰ্টেণ্ট ফেক্টৰটো হৈছে যে এইবাৰ যিখিনি কেণ্ডিডেট আছিলে আমি যদি এনালাইচিছ কৰোঁ তো কি হয় যে টোটেল 75,806 কেণ্ডিডেটে চিলেক্ট হৈছিলে এপ্লাই কৰাৰ পিছত তেওঁলোকে দে ৱেৰ ইলিজিবল টু চিট বাট আউট অফ দিছ অনলি 37,000 কেণ্ডিডেটছ চিট কৰিছে পাৰ্চনেলি ময়ো এইটো এক্সাম দিছিলোঁ তো আমি দেখিছিলোঁ বহুত ল'ৰা ছোৱালী কম এটা ৰুমত 10জন 11জন তেনেকুৱা ষ্টুডেণ্ট আছিলে তো সেইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় দিছ টাইম 2020 যিটো APSC CCA আছিলে যোৱাবাৰ 60,275 কেণ্ডিডেটছে এপিয়াৰ কৰিছিলে আউট অফ দিছ 45,000 অলমষ্ট 45,000 ষ্টুডেণ্ট এপিয়াৰ হৈছিলে কিন্তু দিছ টাইম আমি চাওঁ 75,000ৰ ভিতৰত অকল 37,000 কেণ্ডিডেটছ এপিয়াৰ হৈছিলে ফাইনেলি এক্সামিনেশ্যনত আৰু তাৰো ভিতৰত কিছুমান ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ প্ৰেছাৰ বা কিছুমানে ছ'চাইটি বা বন্ধু বান্ধৱীক দেখিও এক্সামিনেশ্যন দিবলৈ গৈছিলে তো চিৰিয়াছ কেণ্ডিডেট চাবলৈ গ'লে আমি মেক্সিমাম 15,000 to 20,000 বেছিও হ'ব ইয়াতকৈ কমো হ'ব পাৰে মই হয়তো বেছি অকণমান কৈছোঁ তো 15,000 to 20,000 কেণ্ডিডেট হয়তো চিৰিয়াছ হ'ব পাৰে এণ্ড আমি যদি চাওঁ পোষ্ট যদি চাওঁ ফাইনেলি চাওঁ 331টা পোষ্ট আছে যিটো আছিলে 165 অনলি 2018ত চ' দিছ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ গোটেইকেইটা ফেক্টৰৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট ফেক্টৰ এইটো আৰু নেগেটিভ মাৰ্কিংটো যে 331টা পোষ্ট আছে যিটো আছিলে 165 চ' আমি ডাবল বুলি ধৰিব পাৰোঁ চ' অলমষ্ট ডাবল তো ডাবল যিহেতু পোষ্ট হয় গতিকে ডেফিনেটলি আৰু যিহেতু প্ৰিলিমছত চিলেকশ্যনটো 8 to 10 টাইমছ হ'ব 8 to 10 টাইমছ নাম্বাৰ অফ কেণ্ডিডেটছ তো আমি 331টা যদি পোষ্ট আছে ইয়াৰ 10 গুণ যদি কৰি দিওঁ যিমানমান হ'ব প্ৰায় সেইখিনি কেণ্ডিডেট প্ৰায় 3,000 কেণ্ডিডেট চিলেক্ট কৰিব তো এই ক্ষেত্ৰত যিখিনি 10 to 15,000 মই 10 to 15,000 বুলিয়ে ধৰিলোঁ চিৰিয়াছ কেণ্ডিডেট যিখিনি বহু বছৰ ধৰি প্ৰিপাৰেশ্যন কৰি আছে বা যিখিনিয়ে কিছু ছমাহ আগৰ পৰা হ'লেও ভালকৈ চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰি আছে তো এই 10 to 15,000 ষ্টুডেণ্টৰ ভিতৰত 3,000 ষ্টুডেণ্ট চিলেকশ্যন কৰিব 3,000 প্লাছ তো ইট ইজ নট ডেট টাফ ফৰ দ্য কেণ্ডিডেট মই ভাবোঁ যে এনেকুৱা নহয় যে বহুত কম্পিটিশ্যন হৈছে বহুত কম্পিটিশ্যন ডেফিনেটলি হোৱা নাই তো এই ক্ষেত্ৰত যিটো কাট অফ সেই স্ক'ৰটো অলপমান হয়তো ল' হ'ব পাৰে ৰাইট তো এতিয়া আমি যদি চাওঁ প্ৰিভিয়াছ ইয়াৰ কাট অফ মাৰ্কছৰ লগত যদি আমি তুলনা কৰি চাওঁ তেতিয়াহ'লে চাওক এইটো অফিচিয়েল ৰিজাল্ট ডিক্লেৰেশ্যন আপোনালোকে ইয়াত দেখি আছে অসম লোকসেৱা আয়োগ CCE যিটো প্ৰি হৈছিলে 2018ত তো তাত মেল আৰু ফিমেলৰ কাট অফটো বেলেগ বেলেগ আছিলে আৰু এইবাৰ হয়তো বেলেগ বেলেগ হ'ব তো আমি যদি চাওঁ কম্পেৰেটিভলি মেলতকৈ ফিমেলৰ কাৰণে 2-3 মাৰ্ক তেনেকুৱা এটা কম হয় বহুত বিশেষ ডিফাৰেঞ্চ নাই ৰাইট আৰু যোৱাবাৰ EWS যিটো ইকনমিকেলি উইকাৰ ছেকশ্যন তো তাৰ কাৰণে কোনো কথা নাছিলে অপেন কেটেগৰীতে আছিলে তো এইবাৰ EWS কেটেগৰীটো ইণ্ট্ৰডিউচ হৈছে যিহেতু অপেন কেটেগৰী 263 আউট অফ 400 আছিলে এণ্ড ফিমেলৰ ক্ষেত্ৰত আছিলে 261 ৰাইট গতিকে এই যিটো 400ৰ ভিতৰত 263 আছিলে ইয়াতো এটা ইম্পৰ্টেণ্ট ফেক্টৰটো হৈছে কি যে যোৱাবাৰ জেনেৰেল পেপাৰৰ লগত এখন আছিলে অপশ্যনেল পেপাৰ আৰু যিখন অপশ্যনেল পেপাৰত বহুতে ভাল ভাল স্ক'ৰ কৰিছিলে কাৰণ যদি কোনোবা এজন কেমেষ্ট্ৰি বা কোনোবা এজন এডুকেশ্যন বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে নিজৰ ছাবজেক্টত ডেফিনেটলি নিজৰ কামান বেছি থাকিব তো তেওঁলোকে সেই ক্ষেত্ৰত নিজৰ ছাবজেক্টটোত বহুত বেছি ভাল স্ক'ৰ কৰিছিলে আৰু যিটো অভাৰঅল কাট অফ আউট অফ 400 তেওঁলোকৰ এনেকুৱা ধৰণৰ আহিছিলে ৰাইট তো আপোনালোকক এটা কথা জনাই থওঁ যে কাট অফ ডিপেণ্ড নকৰে যে কিমান কেণ্ডিডেটে মানে মেক্সিমাম কেণ্ডিডেটে কোনটো মাৰ্কছ পায় সেইটোতহে ডিপেণ্ড কৰে এনেকুৱা নহয় যে কোনোবাই 140 পাইছে কোনোবাই 130 পাইছে এইটোৰ ওপৰত ডিপেণ্ড নকৰে তো বহুতে কৈ আছে 120-30 পাব পাৰে কিন্তু এভাৰেজ নাম্বাৰ অফ কেণ্ডিডেটছে কিখিনি স্ক'ৰ পাব কাৰণ পোষ্টটো আমাৰ বহুত আছে তো সেই ক্ষেত্ৰত কি হ'ব সেই যিখিনি কেণ্ডিডেট এভাৰেজ কেণ্ডিডেট ধৰক 90 বহুতে পাইছে আৰু 130 মানে মডাৰেট লেভেল কেণ্ডিডেটছে 90 প্লাছ পাইছে আৰু কিছু এভাৰেজ কেণ্ডিডেটে 130 পাইছে এটা নিম্নতম কেণ্ডিডেটে
বাকি মাজৰ বেছিভাগ যিখিনি স্কোৰ যিখিনি কৰিছে বেছিভাগে তো সেইখিনি ধৰক 100ৰ পৰা 110ৰ ভিতৰত কৰিছে সে এজ ফৰ এক্সাম্পল তো সেই ক্ষেত্ৰত এই ইয়াৰ মাজৰ পৰাহে কাট অফটো আহিব 130 বা 140 যদিও কৰিছে কোনোবাই বা 90ও যদি কৰিছে কোনোবাই ধৰক 30% 20% ধৰক এনেকুৱা কৰিছে বাকি 20% 120 প্লাস কৰিছে কিন্তু আমি যদি চাও যে 50% ক্যান্ডিডেটৰ এই ভিতৰত স্কোৰটো আছে 100ৰ পৰা 110ৰ ভিতৰত তো তেতিয়া হলে কাট অফটো 100ৰ পৰা 110ৰ ভিতৰত যোৱা চান্সেই বহুত বেছি হয় এটো মনত ৰাখিব তো হোৱাটএভাৰ আমি যিখিনি এনালাইসিস কৰি আছিলো ইয়াতে চাও ওপেন ক্যাটেগৰি তুলনাত ওবিসি বা এমওবিসি ডেফিনেটলি অলপ কম গৈছিলে কাট অফ তো এই গুটেখিনি স্কোৰক যদি আমি যদি পার্সেন্টেজত ক্যালকুলেট কৰো তেতিয়াহলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যেটো পার্সেন্টেজ আছিল তো হেতু 65% আছিল তো আউট অফ 400 যদি আমি এই মাৰ্কটোক যদি ডিভাইড কৰি দিও তেতিয়াহলে 65% আছিল অলমোস্ট দিস আর ৰাউন্ড ফিগাৰ ইয়াৰ উচৰে পাজৰে আছিল ওবিসি বা এমওবিসি যদি চাও 61% এসসি 57% এসটি প্লেইন 59% এসটি হিল 55% আৰু পিডব্লিউডি দ্যাট ইজ পারসন উইথ ডিসেবিলিটিজ তেওঁলোকৰ 42 পৰা 57%ৰ উচৰে পাজৰে আছিল according to their মানে ক্যাটেগৰি HI OH VI গুটেকেটা ক্যাটেগৰিৰ ওপৰত ডিপেন্ড কৰি পেলাই কাট অফটো বেলেগ বেলেগ আছিল তো আমি যদি 2020 কথা কও তেতিয়া হলে মনত ৰাখিব এই যেটো আনৰিজাৰ্ভৰ কাট অফ তো খাইটো around 60% maximum 60% বা তাৰ কমো হ'ব পাৰে কাৰণ নেগেটিভ মার্কিং আছে সিসেট পেপার আছে তো সেই ক্ষেত্ৰত এটা বহুত বেছি চ্যালেঞ্জ আছিল কিছুমান ক্যান্ডিডেটৰ কাৰণে যিবিলাক ক্যান্ডিডেটে লিটাৰেচাৰ বা যিখিনি জেনাৰেল এৱাৰনেছৰ ভিতৰত থকা সাবজেক্ট তেওঁলোকৰ যিখিনিত কামান ভাল কিন্তু যিখিনি ৰিজনিং বা ম্যাথছ এপটিটিউডত যাৰ কামান ইমান ঠিক নহয় তো তেওঁলোকে অলপ কলটেকত পৰিব তো এই ক্ষেত্ৰত 60% ম্যাক্সিমাম যাব পাৰে কাট অফটো আনৰিজাৰ্ভৰ ক্ষেত্ৰত ওবিসি বা এমওবিসি যদি চাও আমি তেনেকুৱা বহুত বেছি ডিফারেন্স নাথাকে অলপমান 2-3% আৰু আমি যদি চাও এসটি প্লেইনক আমি বহুত বেছি আমি তেওঁলোকক বহুত বেছি কম কাট অফ যাব বুলি নকও কাৰণ এসটি প্লেইনৰ কি হয় কাট অফটো ওবিসিতকৈ অকন কম হে যায় অকল বাকি এসসিৰ কিন্তু কিছু কম যায় তুলনামূলকভাৱে আৰু এসটি হিলৰ কম যায় এসটি হিলৰ যোৱাবাৰ আমি দেখিছিলো 55% গৈছিলে আৰু পিডব্লিউডি টো হেতু ডিপেন্ড কৰিব ক্যাটেগৰিটো কি হয় HI OH নাই VI হয় তাৰ ওপৰত ডিপেন্ড কৰি তো 40 ৰ পৰা 57 42 ৰ পৰা 57%ৰ ভিতৰত আছিল তো according to this result এই গুটেকেটা ৰিজাল্টৰ ওপৰত এনালাইসিস কৰি তো পার্সোনালি মই এটি কাট অফ লিষ্ট এটি তৈয়াৰ কৰিছো যেটো আনঅফিশিয়াল হয় কাইন্ডলি আপোনালোকে হেতু যেটো এস্টিমেটেড ক্যালকুলেশন হয় তাক সিৰিয়াসলি লৈ যাতে আপোনালোকে কোনো অফিশিয়াল বুলি নাভাবে হেতু কাট অফটো জাস্ট এটা প্ৰেডিকশন হয় কিন্তু তাৰ পিছত মই ফাইনালি আপোনালোকক কম কি স্কোৰ থাকিলে আপোনালোকে প্ৰিপাৰেচন কৰিব কোনটো স্কোৰৰ ভিতৰত যদি আপোনালোকৰ থাকে সেফ স্কোৰ হয় হেতু কৈ দিম তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব পাৰে কিন্তু আমি যেটো ৰেঞ্জ আপোনালোকক ডিক্লেয়াৰ কৰি আছো আজি সেই ৰেঞ্জটো কমপ্লিটলি আনঅফিশিয়াল হয় ৰাইট তো after the analysis of all this data আমি কব পাৰো যে আনৰিজাৰ্ভৰ যেটো কাট অফ মাৰ্ক হেতু ম্যাক্সিমাম 105 ৰ পৰা 110 ৰ ভিতৰত থাকিব লাগে এটো হৈছে জেনুইন মই ভাবো এনেকুৱা এটা স্কোৰ হ'ব পাৰে যেহেতু পাৰ্সোনালি মই এক্সামিনেশনত বহিছিলো মই ফিল হয় যে আনৰিজাৰ্ভৰ 105 ৰ পৰা 110 ৰ ভিতৰত থাকিব লাগে ওবিসিৰ 95 to 102 তো এনেকুৱা যদি স্কোৰ হয় তেতিয়াহলে ডেফিনেটলি আপোনালোকে সেফ জোনত আছে এসসিৰ ক্ষেত্ৰত কাট অফ কিছু কম যাব পাৰে 90 to 95 যাব পাৰে হয়তো ইয়াৰ প্লাস মাইনাস 2-3 হ'ব পাৰে ৰাইট প্লাস মাইনাস 2-3 হ'ব পাৰে বাকি এসটি হিলৰ ক্ষেত্ৰত কিছু কম যাব এসটি হিলৰ ক্ষেত্ৰত কাট অফটো কম্পাৰেটিভলি কম যাব এসটি প্লেইনত কৈ ৰাইট তো এসটি প্লেইনত 90 to 95 এসটি হিলৰ কলো অলৰেডি 80 to 85 পিডব্লিউডিৰ ক্ষেত্ৰত 80 to 90 বহুত বেছি কম স্কোৰ আমি নকও হয়তো ইয়াৰ প্লাস মাইনাস 5 হ'ব পাৰে দেই ইয়াৰ প্লাস মাইনাস 5 হ'ব পাৰে কিন্তু ইয়াতকৈ বহুত বেছি কম না যে কোনোবা যদি ভাবিছে 70 কৰি পেলাই পাস কৰিব পাৰো নেকি তো হেতুত মই আশাক্ষীণ বুলিয়ে কম কিন্তু যদি ধৰক 80 90 তেনেকুৱা এটা স্কোৰ আছে আপোনালোকে এটা হোপ ৰাখিব পাৰে ইডব্লিউএছ ত যদি চাও বহুত বেছি ফাৰ্ক নাথাকে যেটো ওবিসিৰ স্কোৰটো তাৰ উচৰে পাজৰে থাকিব হা ইয়াত হয়তো প্লাস মাইনাস 5 হ'ব পাৰে এটো আমি প্ৰেডিক্ট কৰিব নোৱাৰো যেহেতু ইডব্লিউএছ টো এইবাৰ এপিএসসি ত ইন্ট্ৰোডিউস কৰা হৈছে বহুত কৰো হ'ব গতিকে এই ক্ষেত্ৰত কাট অফটো ওবিসিৰ লেখিয়া হ'ব লাগে ৰাইট তো ফাইনালি এইখিনি আছিল কাট অফ তো ইয়াৰ পিছত মই আপোনালোকক এটা পাৰ্সোনাল এডভাইস দিব বিচাৰো যদি আপোনালোকৰ স্কোৰ 100 প্লাস আছে যদি আপুনি জেনাৰেল হয় আনৰিজাৰ্ভ যদি হয় 100 প্লাস যদি আছে আপোনালোকে মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে ৰাইট আৰু যদি আপোনাৰ কোটা আছে আপুনি দেখিছে ধৰক আপুনি ওবিসি বা এসসি হয় তেতিয়াহলে আপোনালোকৰ যদি 95 বা 90 ৰ উচৰে পাজৰে আছে তেতিয়াহলে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰে আৰু যদি একেটা ক্যাটেগৰি আপোনাৰ ধৰক পিডব্লিউডি এসটি হিল একেটা যদি আছে আপোনাৰ তো আপোনালোকে তেতিয়াহলে 85 বা 95 ৰ ভিতৰত থাকিলে আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব পাৰে মেইনছৰ কাৰণে তো মই দাঁতকৈ নকও কিন্তু আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিলে আপোনালোকৰ কোনো লছ নহয় বহুতে ইয়াতে কিছুমান ক্যান্ডিডেট আছে যোনে কৈ আছে যে মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰিম নে প্ৰিলিমছৰ কাৰণে তো তেনেকুৱা কোনো কথা নাথাকে পঢ়াটো এনেকুৱা নহয় যে মেইনছৰ কাৰণে বেলেগ প্ৰিলিমছৰ কাৰণে বেলেগ ৰাইট তো আপোনালোকে চাওক যদি আপোনালোকে মেইনছৰ কাৰণেও পঢ়ে হেতু প্ৰিলিমছৰ কাৰণেও হেল্পফুল হ'ব
বাই চান্স আপোনালোকৰ 1 বা 2 মাৰ্কৰ কাৰণে যদি প্ৰিলিমছটো ক্লিয়াৰ নহয় তো তাত চিন্তিত হ'বলগীয়া নাই আপোনালোকে এতিয়াৰ পৰা মেইনছৰ কাৰণে প্ৰিপাৰেচনটো কৰক যদি এইখিনি স্ক'ৰৰ ভিতৰত আছে কাৰণ কি হয় মেইনছত আপোনাক মই কোৱা নাই যে আপুনি ষ্ট্ৰেটেজি বনাওক আপুনি কেনেকৈ আনসাৰ ৰাইটিং প্ৰেক্টিছ কৰক সেইখিনি কৰিবও নালাগে যদি আপুনি কনফিডেণ্ট নহয় বেছি যদি বাৰু কনফিডেণ্ট হয় তেতিয়াহ'লে আপুনি আনসাৰ ৰাইটিং প্ৰেক্টিছ ষ্ট্ৰেটেজি টেকটিক যিবিলাক আছে সেইবিলাক আপোনালোকে আজমাওক কিন্তু যদি আপোনাৰ কিছু ডাউট আছে কিন্তু আপুনি 80% চিয়ৰ হয় তেতিয়াহ'লে আপুনি মেইনছৰ কাৰণে যিখিনি বেছিক লাগে বেছিক যিখিনি লাইক ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান কালচাৰ গোটেইখিনি বস্তু আছাম হিষ্ট্ৰী সেইখিনি পঢ়ি দিয়ক সেইখিনি হিষ্ট্ৰী কালচাৰ জিঅ'গ্ৰাফি যিখিনি বেছিক কোৰ ছাবজেক্ট হয় সেইখিনি এনেও আপোনালোকৰ প্ৰিলিমছতো লাগে মেইনছতো লাগে তো তাত কোনো আপোনাৰ কোনো ইছ্যু নাহে ৰাইট তো আপোনালোকে যদি এতিয়া সেইখিনি ক্লিয়াৰ কৰি থোৱাৰ পিছত দেখা পালে যে কাট অফ ক্লিয়াৰ হৈ গ'ল নভবাকৈ তো সেইটো আপুনি তেতিয়া আৰু সেই বস্তুখিনি আকৌ মেইনছৰ কাৰণে পঢ়িব নালাগে বা বোধকৰ ৰিভিজন হ'ব আপোনালোকে যেতিয়া পঢ়িব তো মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে যদি এই ৰেঞ্জৰ ভিতৰত আপোনালোকৰ স্ক'ৰটো থাকে OBC বা জেনেৰেল যদি হয় তেতিয়াহ'লে 100ৰ ওচৰে পাছৰে যদি থাকে আপোনালোকে কৰিব পাৰে বাকীকেইটা কেটেগৰী 90ৰ পৰা বা বাকী আমি যদি ST প্লেইনৰ চাওঁ অলপ কম থাকিলে 5 মান কম থাকিলে 85 মানৰ পৰা প্ৰিপাৰেশ্যন কৰিব পাৰে ৰাইট গতিকে এইটো এটা আনঅফিচিয়েল কাট অফ আছিলে যেটো আমি এনালাইচিছ কৰি পেলাই প্ৰেডিক্ট কৰিছোঁ তো আপোনালোকৰ অপিনিয়ন কি হয় আপোনালোকে কি ক'ব বিচাৰে জনাব বহুত কেণ্ডিডেটে মোৰ লগত পাৰ্চনেলি মেছেজ কৰিছে ফোন কৰিছে তো তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আমি অলৰেডি টেলিগ্ৰাম আৰু ইউটিউব কমিউনিটি পোষ্টত আমি পল কৰিছিলোঁ তো তাত আমি দেখিছোঁ যে প্ৰায় 45% 50 to 45% ল'ৰা ছোৱালীয়ে 120 স্ক'ৰ কৰিব বুলি দিছিলে যেদিনা এক্সামিনেশ্যন হৈছিলে সেইদিনা গধূলি এই পলটো কৰা হৈছিলে বাকীখিনি কেণ্ডিডেটৰ মেক্সিমামৰ কিন্তু 100ৰ পৰা 110ৰ ভিতৰত যেটো আমি দেখিছোঁ স্ক'ৰ থাকিব তো 120 যদিও দিছে বহুতে তো ইয়াত কিছুমান ইয়াত ডিফিকাল্টিজ আহি যাব বহুতে হয়তো গম নোপোৱাকৈ নিগেটিভ স্ক'ৰ কৰিব কিছুমানৰ চিছেট বেয়া হ'ব কাৰণ মইতো তাত দিয়া নাছিলোঁ যে চিছেট ক্লিয়াৰ নোহোৱাসকলেও দিয়ক তাত জাষ্ট কৈছিলোঁ যে কোনে কোনে খাৰ স্ক'ৰটো কিমান ৰেঞ্জৰ ভিতৰত থাকিব তো 120 প্লাছত বহুত ষ্টুডেণ্টে তাত দিছিলে যদিও তো তাত বহুত কেণ্ডিডেট পৰি যায় যিখিনি চিছেটো হয়তো ক্লিয়াৰ নহ'ব পাৰে তো এই ক্ষেত্ৰত ডিপেণ্ড কৰিব আৰু যিহেতু APSCৰ কথা ক'ব নোৱাৰে তেওঁলোকৰ প্ৰেডিকশ্যন কৰিব নোৱাৰোঁ তেওঁলোকৰ ডেফিনেটলি যিমান বছৰ গৈ থাকে সিমান আপডেট হৈ থাকে আৰু নাম্বাৰ অফ কেণ্ডিডেটছ বা ইনচাইট কি হৈ আছে একচুৱেলি ভিতৰত কি হৈ আছে কিমান ৰিজাৰ্ভেশ্যন আছে সেইকেইটাও ইম্পৰ্টেণ্ট হয় কিন্তু নৰ্মেলি এই যিটো ৰেঞ্জ আছে ইয়াৰ ভিতৰত যদি থাকে আপোনালোকে নিশ্চিন্ত মনে তেতিয়াহ'লে প্ৰিপাৰেশ্যন কৰিব পাৰে মই বোধ কৰোঁ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব যিটো মই টেকনিক ক'লোঁ যে আপোনালোকে মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰক যিটো প্ৰিলিমছতো হেল্পফুল হ'ব বাই চান্স যদি মেইনছ ক্লিয়াৰ নহয় একো নাই এতিয়াও আপোনালোকৰ হাতত সময় আছে তো আপোনালোকে প্ৰিলিমছৰ কাৰণেও সেইখিনি হেল্পফুলে হৈ যাব তো ষ্টাৰ্ট ইয়ৰ প্ৰিপাৰেশ্যন ফৰ মেইনছ নট ফৰ প্ৰিলিমছ যদি বহুত বেছি কম স্ক'ৰ পাইছে আপুনি 60 70 তেনেকুৱা পাইছে তেতিয়াহ'লে আপোনালোকে মেইনছৰ আশা কৰি লাভ নাই আপোনালোকে প্ৰিলিমছৰ কাৰণে পঢ়িব পাৰে বা অন্য এক্সামিনেশ্যনৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে তাৰ কাৰণে কৰিব পাৰে চ' আই হোপ আপোনালোকে ভিডিঅ'টি ভাল পালে চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' চেনেলটি নতুনকৈ ভিজিট কৰিলে চেনেলটি ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটি ক্লিক কৰিব যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন আপকামিং ডেজত পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'